মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 বছৰীয়া পৰীক্ষা 2021 বছৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম। এটো ক্লাছ 3 বছৰীয়া পৰীক্ষা সমাজ বিজ্ঞানৰ প্ৰশ্ন সময় 3 ঘণ্টা মোট নম্বৰ 100। তোমালোকৰ বছৰীয়া পৰীক্ষা হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। প্ৰথম 15টা প্ৰশ্ন আছে 15 মাৰ্কৰ 1 মাৰ্কৰ এইবিলাক সমুত্তৰ লিখা নিয়ম কি তাৰ পিছত দিছে বৰদিন কি ধৰ্মৰ লোকসকলে পালন কৰে হোলী গীত কোন অঞ্চলত বিখ্যাত গণৰাজ্য দিৱস কোন তাৰিখে পালন কৰা হয় আনৰ মতামতক আমি কি কৰা উচিত তাৰ পিছত দিছে নদীৰ পানীৰ সোঁতৰ পৰা কি উৎপাদন কৰিব পাৰি তাৰ পিছত দিছে অসমক কি ৰাজ্য বুলি কোৱা হয় গংগা নদীৰ উৎপত্তি স্থল কি পৰ্বতত আছে মানৱ সমাজৰ আটাইতকৈ সৰু গোটটো কি ৰাজহুৱা সম্পত্তি ধ্বংস কৰা গোটটো এটা কি তাৰপিছত অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি ৰাজহুৱা ৰাস্তা ঘাট উদ্যান আদিৰ ব্যৱস্থা কেনেদৰে কৰে বৰ্তমান আমাৰ দেশৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপাল গৰাকীৰ নাম কি আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি 2 নম্বৰ দিছে উত্তৰ লিখা ইয়াত আছে 18 মাৰ্ক 9টা আছে ৰাস্তাত আমি মানি চলিবলগীয়া দুটা নিয়ম লিখা মহকুমা আৰু জিলাৰ মুখিয়াল দুজনক কি বলে উৎসৱ কাক বলে দুটা ধৰ্মীয় উৎসৱৰ নাম লিখা তাৰ পিছত দিছে পোহৰৰ উৎসৱ বুলি কাক কোৱা হয় ৰাখী বন্ধন উৎসৱত কি কৰা হয় ৰাষ্ট্ৰীয় উৎসৱ কাক বলে গাঁৱৰ আৰু ৰাজ্যৰ মুখিয়াল দুজনক কি বলে দুটা ৰাষ্ট্ৰীয় উৎসৱৰ নাম লিখা 3 নম্বৰ খালি ঠাই পূৰ কৰা ইয়াত আছে 7টা আছে 7 মাৰ্ক পৰিয়ালৰ একোটাৰ কিছুমান দেশ থাকে ৰাজ্য দেশ চলাবলৈ যিবোৰ নীতি নিয়ম ঠিক কৰি লোৱা হয় সেইবোৰক দেশ নীতি বোলা হয় নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি দেশ কৰি ৰাখিছে খেলৰ দেশ আৰু দেশ সমানে মানি চলা উচিত এখন দেশৰ দেশ হিচাপে আমি কিছুমান কৰ্তব্য কৰিবলগীয়া হয় দেশ শিখ ধৰ্মগুৰু নানকৰ জন্মদিন গান্ধী জয়ন্তী 10 অক্টোবৰ তাৰিখে পালন কৰা হয় তাৰপিছত দিছে সত্য নে সত্য লিখা আমি পৰাধীন দেশত বাস কৰোঁ ইয়াত 4টা আছে 4 মাৰ্ক আমাৰ মানুহৰ ঘৰত কোনো নীতি নিয়ম নাথাকে খোৱা বস্তুবোৰ খাই ভাল নালাগিলে আমি সেইবোৰ পেলাই দিব লাগে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাটো এটা অপৰাধ তাৰপিছত 5 নম্বৰ দীপাৱলীৰ উৎসৱৰ বিষয়ে চমুকৈ লিখা ইয়াত আছে 5 মাৰ্ক তাৰপিছত আছে কাক বলে লিখা অৱবাহিকা পলক মোহনা আছে 6 মাৰ্ক তাৰপিছত দিছে 7 নম্বৰ উত্তৰ লিখা নদীৰ পাৰত গঢ়ি উঠা তিনিটা সভ্যতাৰ নাম লিখা তাৰপিছত দিছে এটা শিশুৱে ঘৰত কি নিয়ম মানি চলিব লাগে কাতি বিহু কঙালী বিহু বুলি কোৱা হয় তলৰ প্ৰশ্নৰ উত্তৰ লিখা 5 4 গুণ 20 4 মাৰ্কৰ এইবিলাক নাগৰিক হিচাপে আমাৰ কৰ্তব্য কি লিখা আমি আমাৰ চৌপাশৰ কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম লিখা নদীৰ সৃষ্টি কেনেকৈ হয় লিখা ৰঙালী বিহুৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা হয় মাঘৰ বিহুক ভোগালী বিহু বুলি কিয় কোৱা হয় 5 মাৰ্ক নদীৰ পৰা আমি কি সহায় পাওঁ লিখা 5 মাৰ্ক গতিকে এটা হৈছে ক্লাছ 3 সমাজ বিজ্ঞানৰ প্ৰশ্নসমূহ আজিৰ ভিডিঅ'টো এইখিনি